নমস্কাৰ ডিডি অসমৰ এই বিশেষ অনুষ্ঠান জীৱন মধুৰৰ আন এটি নতুন খণ্ডলৈ সকলোকে স্বাগতম জনাইছো মই বিস্মিতাই গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম ওম তস্मै শ্ৰী গুৰুৱে নমঃ অৰ্থাৎ গুৰুক সদায় ঈশ্বৰতকৈ ওপৰত স্থান দিয়া হৈছে সেই কথা ৰামায়ণ মহাভাৰত গীতা কোৰাণ বিভিন্ন বেদ উপনিষদ সকলোতে পোৱা যায় গুৰুৱে হৈছে আমাৰ জীৱনৰ পথ প্ৰদৰ্শক গুৰুৱে আমাৰ জীৱনটো ধুনিয়া কৰি গুৰুৱে আমাৰ জীৱনটো মধুৰ কৰি আমাৰ জীৱনটো সুস্থিৰ কৰি তুলিব পাৰে আৰু তেনে এগৰাকী গুৰুক তেনে এগৰাকী বিশিষ্ট শিক্ষকক আজি আমি আমাৰ ষ্টুডিঅলৈ আমন্ত্ৰণ জনাই আনিছো তেওঁ হৈছে শ্ৰীযুত বীৰেন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া স্যাৰ আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম নমস্কাৰ আৰু খুব ভাল লাগিছে আপোনাক এনে ধৰণে পাই আমাৰ আসলতে অনুষ্ঠানটো জীৱন মধুৰ আপুনি গম পালে আমাৰ এই অনুষ্ঠানটোত যোগৰ দ্বাৰা মেডিটেশনৰ দ্বাৰা বিভিন্ন শাৰীৰিক ব্যায়ামৰ দ্বাৰা নাইবা মানসিক ব্যায়ামৰ দ্বাৰা আমি আমাৰ জীৱনটো কেনে ধৰণে মধুৰ কৰিব পাৰো এই সম্পৰ্কে কথা পাতিম কিন্তু আজি আমাৰ যেটো আলোচনাৰ বিষয় অকনমান সুকিয়া হ'ব এই কাৰণে কাৰণ আমি সাৰক পাইছো গতিকে আমি শৈক্ষিকভাৱে শিক্ষাৰ দ্বাৰা নাইবা এখন কিতাপৰ দ্বাৰা জীৱনটো কেনেকৈ মধুৰ কৰিব পাৰো এই সম্পৰ্কে কথা পাতিম স্যাৰ মই প্ৰথমতে এই জনপ্ৰিয় আমাৰ এই যেটো অনুষ্ঠান জীৱন মধুৰ অনুষ্ঠান এই অনুষ্ঠানত যোগদান কৰাৰ সুযোগ পোৱাৰ বাবে মই আনন্দিত হৈছো এনেকুৱা বয়সতো মোক যে এনেকুৱা ষ্টুডিঅ'লৈ মাতি আনিছে তাৰ কাৰণে মই উদ্যোক্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ স্যাৰ আসলতে আপোনাৰ দৰে ইমান বিজ্ঞ ব্যক্তি এগৰাকী কেনে ধৰণে পায় আমি যথেষ্ট আনন্দিত হৈছো মই প্ৰথমে স্যাৰ সুধিব বিচাৰিম যেহেতু আপুনি এজন কৃতি শিক্ষক জীৱনটো আমি কেনে ধৰণে মধুৰ কৰিব পাৰো জীৱনটো মধুৰ কৰাৰ বহুবিলাক উপায় আছে আমি আগৰ পৰা আমি জীৱনটো কেনেকৈ মধুৰ কৰিছো শিক্ষক হৈ পেলাই যেনেকৈ মধুৰ কৰিছো এই শিক্ষক হৈ আগতে মধুৰ কৰিছো আৰু এতিয়াও মধুৰ কৰিব পৰা বহুবিলাক কথা আছে যিবিলাকে আমাৰ ডেকা চামে হওক বা বয়সীয়াল লোকে হওক এইবিলাকে যদি এইবিলাক কথা মানি চলে বুজি চলে ডাঙৰৰ কথা শুনিব খোজে তেতিয়াহ'লে তেওঁলোকৰ জীৱন মধুৰ কৰিব পাৰে আমি সাধাৰণতে দেখোঁ যে আমাৰ যিবিলাক ডেকা বন্ধু আছে ডেকা বন্ধু বহুতেই কিন্তু এই অনুষ্ঠান চাই এই অনুষ্ঠানৰ মাধ্যমেৰে কিন্তু তেওঁলোকে ভাবে আলোচনা কৰে যে এইটো এটা ভাল অনুষ্ঠান হৈছে এইবিলাক যিবিলাক কথা ইয়াত শিকাইছে এইবিলাক কথা আমি যদি অলপ সাৰোগত কৰিব পাৰো নিশ্চয় ভাল কৰিব পাৰো সেই ক্ষেত্ৰত মই ভাবো যে আমাৰ বিশেষকৈ আমাৰ শিক্ষক চামে আমাৰ মূল নিশ্চয় তুমি ঘৰতে আদিতে কৈছা নহয় গুৰু ব্ৰহ্মা গুৰু বিষ্ণু এই যি কলা ইয়াৰ তাৎপৰ্য আছে আমাৰ শিক্ষকসকলে যদি এই কথাবিলাক মানে তেওঁলোকৰ নিজৰ কৰ্তব্য যেনে কৰ্তব্যকে তেওঁলোকে ছাত্ৰক পঢ়াব লাগিলে তেওঁলোকে নিজে পঢ়িব লাগে যদি নপঢ়ে এনেই ঘৰত ক্লাছত এটা গাজা মাৰা শব্দ যে আমাৰ অসমীয়াত কয় গাজা মাৰে তাৰমানে এটা পঢ়ুৱাই গ'ল কিবা এটা পঢ়িয়াই থাকিল তেনেকুৱা নহ'ব তেওঁলোকে পঢ়িব লাগে মই শিক্ষকসকলক এটা মানে পৰামৰ্শ দিছো সকলোবিলাক শিক্ষক তেনেকুৱা নহয় মই সকলো শিক্ষকৰ কথা শিক্ষক শ্ৰেণীৰ কথা কোৱা নাই কিন্তু আমি শিক্ষকবিলাকে পঢ়ি শুনি ক্লাছত পঢ়াব লাগে এই কথাটো যেতিয়া আমি জানিম আমি বুজি ল'ম তেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলেও ভাবিব যে আমাৰ ছাৰে ইমান ধুনীয়াকৈ আমাক শিকাইছে ইমান ধুনীয়াকৈ আমাৰ কথাবিলাক কৈছে আমি এইবিলাক কথা আমি মানিব লাগে গতিকে আমাৰ শিক্ষকসকলৰ প্ৰতিও আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আনুগত্য হোৱাটো দৰকাৰ নিশ্চয় আমি অকল সেইটো কথা অকল শিক্ষকৰ কথাই নহয় আমাৰ সমাজতো এনেকুৱা কিছুমান মানুহ আছে যিবিলাকে আমাক ভাল কিছুমান পৰামৰ্শ দিয়ে কেনেকৈ আমি চলিব লাগে কেনেকৈ আমি ডাঙৰক মানিব লাগে কেনেকৈ সৰুক মৰম কৰিব লাগে এইবিলাক কথা যেতিয়া আমাৰ ডাঙৰবিলাকে আমাৰ যিবিলাক গুণী ব্যক্তিবিলাকে আমাক ল'ৰা ছোৱালীবিলাক কয় সেই ল'ৰা ছোৱালীবিলাকেও সেইবোৰ শিকে আৰু এই ক্ষেত্ৰত কিন্তু আমাৰ অভিভাৱকবিলাকেও ভাবিব লাগে সেই মানুহজনে এই কথাটো কিয় ক'লে
যে আমাৰ ভাল হ'ব লাগে, ভালৰ কথা কিয় ক'লে এই কোৱাৰ নিশ্চয় অৰ্থ আছে। গতিকে মাক দেউতাকেও অভিভাৱকেও সেই ল'ৰা ছোৱালীক কথাখিনি কোৱাৰ পিছত ল'ৰা ছোৱালীক তেওঁলোকে আকৌ বুজনি দিব লাগে যে দেখিছে তোমাৰ ককাই কেনেকৈ কৈছে, দেখিছে তোমাৰ দাদাই কেনেকৈ কৈছে, যেতিয়া তোমাৰ পেহাই কেনেকৈ কৈছে, এইবিলাক কথা তোমালোকে মানিবা। মানিলে তোমালোক ডাঙৰ মানুহ হ'ব পাৰিবা, ভাল মানুহ হ'ব পাৰিবা, আৰু জীৱনটো মধুৰ কৰিব পাৰিবা। আমাৰ শিক্ষকবিলাকে দেখা নাই কেনেকৈ ছাত্ৰক শিক্ষা দি কেনেকৈ জীৱন মধুৰ কৰিছে। তেওঁলোকৰ আনন্দ ক'ত? যেতিয়া ল'ৰা ছোৱালীয়ে শিক্ষকতকৈ, ছাত্ৰ ছাত্ৰীয়ে শিক্ষকতকৈ ভাল ফল দেখুৱায়, ভাল ধৰণে থাকে, কৃতিত্ব অৰ্জন কৰে, তেতিয়া শিক্ষকৰ আনন্দ বেছি। অৰ্থাৎ ভাল কথা শুনা, ভাল কথা কোৱা। এই মহাত্মা গান্ধীয়ে কৈ গৈছিল নাই, ভাল কথা শুনিবা, ভাল কথা দেখিবা, এইবিলাক মহাত্মা গান্ধীয়ে কৈ গৈছিল ন। বেয়া কথা নাচাবা, এইবিলাক কৈ গৈছিল ন। আচলতে শুনিবলৈ খুব সৰু কথা যেন লাগিলেও ছাৰে যিখিনি কথা ক'লে শুনিবলৈ একেবাৰে সৰু কথা যেন লাগিছে, কিন্তু একেবাৰে সৰু কথা নহয়। এইসমূহ আজিৰ তাৰিখত আমি যেন ক'ৰবাত হেৰুৱাই পেলাইছো। গতিকে ছাৰে ইমান সহজ সৰল ভাষাত আপুনি মোক বুজাই দিলে যে এইসমূহ যদি আমি জীৱনটোত আমি দৈনন্দিন জীৱনত গ্ৰহণ কৰিব পাৰো, তেনেহলে আমি আমাৰ জীৱনটো মধুৰ কৰিব পাৰো, নহয়নে? অকল য়োগা, অকল মেডিটেশ্যন, অকল এয়াই গ্ৰহণ কৰিলে যে আমাৰ জীৱনটো ধুনীয়া হ'ব, অকল সেয়াই নহয়। ছাৰে যিসমূহ কথা ক'লে এইসমূহ নিশ্চয় আমি মানি চলিব লাগিব, নহয়নে ছাৰ? ধন্যবাদ। মই ছাৰ দ্বিতীয় প্ৰশ্নলৈ আহিছো। আচলতে আজি মই এটা মৰসাহ কৰিছো, কাৰণ ইমান বিজ্ঞ এজন ব্যক্তিক, এজন শিক্ষকক আজি মই প্ৰশ্ন কৰিছো, তথাপিও নিয়ম, গতিকে মই আৰম্ভ কৰিছো। মই এটি ভাবিছো মই এজন প্ৰাক্তন ছাত্ৰীৰ আগত মই বহিব পাৰিছো, প্ৰাক্তন ছাত্ৰীগৰাকীৰ লগত মই অলপ কথা বতৰা ক'ব পাৰিছো। বহুত দিনৰ মূৰত মই ছাত্ৰীগৰাকীক লগ পালো, আৰু এই ছাত্ৰীগৰাকীক লগ পাই ছাত্ৰীগৰাকীক মোৰ মনৰ কথা কোৱাৰ কাৰণে এটা মোৰ যিটো এটা ধাৰণা হৈছে, এইটো মোৰ ভাল লাগিছে। এই তুমি ভাবিব নালাগে, তুমি এইটো নাভাবিবা। তুমি যি মন যায়, তুমি আজি এজন শিক্ষাগুৰুক লগ পাইছা, যি মন যায় তাকে সোধা। মই যি জানো মই তোমাক তাকে ক'ম, তোমাৰ ভালৰ কাৰণে ক'ম, ৰাইজৰ মংগলৰ কাৰণে মই ক'ম। ধন্যবাদ ছাৰ। ছাৰ দ্বিতীয় প্ৰশ্নলৈ আহিছো। আপুনি কণ কণ ল'ৰা ছোৱালীৰ লগত বহু বছৰ পাৰ কৰিলে, 40-50 বছৰ আপুনি পাৰ কৰিছে। গতিকে মই যদি এতিয়া আপোনাক সুধো, এখন ভাল কিতাপে বা শিক্ষাই আমাৰ উঠি অহা ল'ৰা ছোৱালীক কেনেধৰণে সহায় কৰিব জীৱনটো মধুৰ কৰাত? আজিকালি আগত আমি যেতিয়া পাঠদান কৰাইছিলো, তেতিয়া নীতি শিক্ষা বুলি এখন কিতাপ আছিল। সৰু ল'ৰা ছোৱালীক নীতি শিক্ষাৰ কিতাপ এখন আছিল। সেই কিতাপত সেইবিলাক কথা আমি পঢ়ুৱাইছিলো। কিন্তু এতিয়া সেই নীতি শিক্ষা কিতাপখন নাই। নহ'লেও আমাৰ যিবিলাক পাঠ্যক্ৰম, এই পাঠ্যক্ৰমবিলাক কিন্তু বেয়া নহয়। বৰ্তমান আমাৰ চৰকাৰে যি পাঠ্যক্ৰম উলিয়াইছে, সেই পাঠ্যক্ৰমবিলাক অলপ টান যদিও হৈছে, সৰু ল'ৰা ছোৱালীৰ কাৰণে টান হ'লেও কিন্তু বুজাত বৰ বিশেষ অসুবিধাত পোৱা নাযায়। কাৰণ আজিকালি দেখিছোঁ যে মাক পিতাবিলাক চববিলাকে শিক্ষিত। আগত মাক পিতাক তেনেকৈ শিক্ষিত নাছিল। আমাৰ মা দেউতাই সিমানে খায়। মোৰ দেউতা আছিল 9লৈ পঢ়া, আৰু মোৰ মা আছিল প্ৰথম LP পাছ, এনেকুৱা আছিল। আমি ভাল কৰাৰ উপৰিও আচলতে মাকৰ ওপৰত বেছি নিৰ্ভৰ কৰে। এই ৰাতিপুৱাই প্ৰাৰ্থনা এটা ক'ব লাগে, কেতিয়া যে আমি এতিয়া পঢ়িব টেবুলত যাওঁ, সৰু ল'ৰা ছোৱালী টেবুলত যায়, তেতিয়া মাকে আচলতে প্ৰাৰ্থনাটো শিকাই দিব লাগে যে এই প্ৰাৰ্থনাটো গোৱা, এই প্ৰাৰ্থনা তোমাৰ গ'লে আই সৰস্বতী সন্তুষ্ট হ'ব। সৰস্বতী কোন? সৰু সৰু ল'ৰা ছোৱালী নাচ দিব পাৰে, বুজাই দিব লাগিব। দৰকাৰ হ'লে সৰস্বতীৰ ফটোটো আগত ৰাখিব লাগিব। এই কথাবিলাক শিকাব লাগিব। যেতিয়া এই কথাবিলাক শিকোৱা যায়, সেই ল'ৰা ছোৱালীবিলাকে কিন্তু খুব আগ্ৰহত এই কথাবিলাক শুনে, আৰু বিশেষকৈ মাকৰ কথা বেছিকৈ শুনে। স্কুলত কথা বেছি কৰে। স্কুলত যদি এটা আমি অংক এটা শিকাইছোঁ, ভুল কৰিও যদি শিকাইছোঁ, ঘৰত যদি শুদ্ধকৈ শিকাইছোঁ, সেইটো কথা নামানে। স্কুলৰ ছাৰে এনেকৈ কৈছে, স্কুলৰ বাইদেউ এনেকৈ কৈছে, এনেকুৱা। এই মোৰ সৰু নাতিনীজনী এই অংগনবাড়ীত পঢ়ে। তেওঁৰ বাইদেউটো, তেওঁৰ নাম মণিকা ভট্টাচাৰ্য। তেওঁ ফোন কৰে মাকলৈ যে আজি ছোৱালীজনী অহা নাই। তাই শুনে, তাই আৰু মোকাই যাই ফোন কৰে, ককা আজি মণিকা বাইদেউ মোলৈ ফোন কৰিছে নহয়, মই স্কুলত যোৱা নাই। সেই ধান্দাতে সোমাইছে
যে স্কুলত আজি যোৱা নাই মাকলৈ ফোন কৰিছে তাৰ কিমান আগ্ৰহ সেই বাইদেউ যদি মাতা কথাত কিমান আগ্ৰহ এই মই আগত যেনেকৈ কৈছোঁ যে আমি কিবা এটা ভুলকৈ আমি শিকালেও সাধাৰণতে ভুল নহয় ধৰি লওঁ ভুলকৈ শিকালেও যদি আমি ঘৰত শুধৰা কৰি দিওঁ সেইটো কথা হৈছে মই আপোনাক সুধিছিলোঁ যে এখন ভাল কিতাপে বা শিক্ষাই কেনেধৰণে এজন ব্যক্তিক জীৱনটো ধুনীয়া কৰিব পাৰে মই বা ভাল এখন কিতাপে এই যেহেতু আপুনি বহু বেছিকে লিখা মেলা কৰে পঢ়া শুনা কৰে সেই প্ৰসংগত মই আচলতে সুধিছোঁ না আজিকালি বহুত 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 ভাল ভাল ৰাইটাৰ বহুত ভাল ভাল কিতাপ ওলাইছে পুৰণি কিতাপ এখনৰ কথা মই যদি কওঁ মোহনদাস কৰমচাঁদ গান্ধী মোহনদাস কৰমচাঁদ গান্ধীয়ে কেনেকৈ মহাত্মালৈ উন্নীত হ'ল উন্নীত হোৱাৰ একমাত্ৰ কাৰণ হ'ল তেওঁ যিখন আত্মজীৱনী লিখিছিল সেই আত্মজীৱনীখনত তেওঁ লিখিছিল যে আমাৰ এই যি সত্যনাৰায়ণ কাহিনীখনত দুটা কথা আছে ৰজা হৰিচন্দ্ৰৰ কথা আৰু আমাৰ মহাত্মাটি হ'ল সত্যনাৰায়ণ কাহিনী তেওঁৰ কাহিনীত এটা কথা আছে শ্ৰৱণৰ পিতৃভক্তি শ্ৰাৱণৰ পিতৃভক্তি আৰু ৰজা হৰিচন্দ্ৰৰ যিটো কথা সেই কথাখিনি শুনি মহাত্মা তেওঁৰ সেই কথাতে মহাত্মা বহুত ওপৰলৈ উঠি গৈছে ল'ৰা ছোৱালীক সেই কথাবিলাক সেই কাহিনী দুটা তেওঁ নিজে অনুধাৱন কৰি তেওঁ নিজে আত্মজীৱন লিখিছে সেই কাহিনীটো তাত আছে শ্ৰৱণৰ পিতৃভক্তি ৰজা হৰিচন্দ্ৰৰ কথাই তেওঁক কেনেকৈ আগবঢ়াই লৈ গৈছে সেই কথাবিলাক তাত আছে ঠিক তেনেকৈ আমাৰ আব্দুল কালাম আজাদ আদি কৰি কতবিলাকৰ কিতাপ আছে বহুতবিলাক কিতাপ আছে মই কিন্তু কিতাপ পঢ়ো এটা এতিয়া এতিয়া অলপ পাহৰিও যাওঁ অলপ পাহৰিও যাওঁ কিতাপৰ কথা কিছুমান মানে ভাল কিতাপে আমাৰ জীৱনটো সলনি কৰিব কিন্তু কিতাপে জীৱন সলনি কৰে যদি মহাত্মা গান্ধীক কৰিছে নিশ্চয় আমাৰ কৰিব এই মাজতে এইখিনি কথা পাহৰি লৈছে যদি অলপ মানে আমাৰ অলপ বয়া হৈছে নে স্মৃতি শক্তি লোপ পাইছে এই স্মৃতি শক্তিটো আনিবৰ কাৰণে কিতাপ পঢ়িব লাগে লৈ গৈছে আমাৰ হোমেন বৰগোহাঁই সাহিত্যিক তেওঁ কৈছে যে আমাৰ বয়সীয়াল বিলাকে যদি আমি স্মৃতি শক্তি ঘূৰাই আনিব খোজো তেতিয়াহ'লে আমি কিন্তু কিতাপ পঢ়িব লাগে আৰু বয়সীয়াল মানুহবিলাকৰ স্মৃতি শক্তি কিছু লগ পায় মই কিন্তু সেই কিতাপ পঢ়াৰ কোনো বয়স নাথাকে কোনো সময় নাথাকে আৰু মই কিন্তু সেই কিতাপ পঢ়াৰ কাৰণেই মই যে কিছুমান লিখিব পাৰিছো সেই কিতাপ পঢ়াৰ কাৰণেই মই কিছুমান লিখা পঢ়া কৰিব পাৰিছো আৰু তেনেকৈ হয়তো আপুনি আপোনাৰ ব্যক্তিগত জীৱনত আপুনি আপোনাৰ জীৱনটো মধুৰ কৰিছে মই সেনেকৈ মধুৰ কৰিছো এই সেইটো কৰি মোৰ ভাল লাগে মোৰ এনেকুৱা বাতৰিখন মই নপঢ়িলে বাতৰিখন ৰাতিপুৱা অহাৰ লগে লগে মোৰ নাতিনীটো লৈ যায় ককা নিউজ পেপাৰ তাই নিউজ পেপাৰ বুলি কয় আমি বাতৰি কাকত বুলি মই কৈছো তাই কয় ককা নিউজ পেপাৰ আহিছে নিউজ পেপাৰ গতিকে অনাহক আমি যে এই আমাৰ 24 ঘণ্টা আমাৰ হাতত থাকে অনাহক আমাৰ যে এই আজিকালি খুবেই এটা মানে জনপ্ৰিয় শব্দ বুলি কৈছো বৰ লগা এই বৰ লগা হতাশা এইবোৰৰ পৰা আঁতৰি কিতাপ পঢ়ি আমি এই সময়বোৰ আমাৰ ধুনীয়া কৰিব পাৰো মই কৈছো আমাৰ বয়সৰ কিছুমান মানুহ আছে তেওঁলোকে বাতৰিও নাচায় কিতাপো নাচায় যাৰ ফলত তেওঁলোকে পাহৰি যায় কিন্তু আমাৰ মোৰ কথা হৈছে মোৰ কোনো কথা মোৰ নাপাহৰো আমাৰ মোৰ তাত কিছুমান মানুহে কয় তোৰ বুলি কয় তোৰ ইমান কথা মনত থাকে তোৰ ইমান কথা মনত লৈ মোৰ মনত থাকে মানে মই পঢ়ো মই বাতৰি পঢ়া নহয় মই কিতাপ পঢ়ো মই ৰাতি হ'লেও কিতাপ পঢ়ো এই কিতাপ আৰু আমাৰ তাত এটা ডাঙৰ লাইব্ৰেৰী আছে আমাৰ চতমা ৰবিচন্দ্ৰ ৰাজহুৱা পুথিভঁৰাল এটা আছে নলবাৰী জিলাৰ ভিতৰত 1 নম্বৰ পুথিভঁৰাল আৰু সেই পুথিভঁৰালবিলাকত মই যাওঁ আৰু মোৰ লগত যিবিলাক ৰিটায়াৰ মানুহ সেইবিলাকো মই তাত আনিছো সেইক্ষেত্ৰত মই বহু বছৰ সভাপতি হৈ আছো গতিকে মই আমাৰ লগৰবিলাক ক'বলৈ তাত পঢ়িলে গতিকে এটা ভাল পুথিভঁৰালত গৈ পুথিভঁৰালত নগৈও আমি ঘৰতো এখন ভাল কিতাপ পঢ়ি আমি আমাৰ জীৱনটো থুলমূলকে ক'বলৈ গ'লে ধুনীয়া কৰিব পাৰো দ্বিতীয় তাৰ পিছৰ প্ৰশ্নটো মই লাইব্ৰেৰীৰ কথা মই কৈছো যে মোৰ আমাৰ নিচিনা কিন্তু ৰিটায়াৰ মানুহে সদায় 8-10জন মানুহে সদায় তাত পঢ়ে আৰু পঢ়াৰ কাৰণে তেওঁলোকে মোক কিন্তু তেওঁলোকে সলাগে যে হৈ লাইব্ৰেৰীত আহিব ভাল লাগিছে এই কথাখিনি মই কৈছো মানে কিতাপ পঢ়াৰ সম্পৰ্কতে কৈছো নিশ্চয় নিশ্চয় আৰু আমি লাইব্ৰেৰী যাব পাৰো বয়সৰ কোনো কথা নাথাকে লাইব্ৰেৰী যাৰ মন যায় সকলো ল'ৰা ছোৱালীবিলাকে যায় আমাৰ বয়সৰ কথা আনি কৈছো নিশ্চয় যে আমি যি পাহৰি যাওঁ কিছুমান কথা সেইকাৰণে কৈছো হয়
ছাৰ এতিয়া আহিছোঁ আপুনি এখন বিদ্যালয় প্ৰতিষ্ঠা কৰিছে আৰু সেই বিদ্যালয়খন তাতকৈ ডাঙৰ কথাটো হৈছে বিদ্যালয়খন হৈছে বালিকা বিদ্যালয় তাকো 40-50 বছৰ আগৰ কথা গতিকে 40-50 বছৰ আগতে এখন বালিকা বিদ্যালয় প্ৰতিষ্ঠা কৰা একেবাৰে সহজ কথা নাছিলে নিশ্চয় নহয়নে ছাৰ সেই বিষয়ে অকমান কক যেহেতু আজিৰ দিনত কৈ থকা হয় বাৰে বাৰে মহিলা সবলীকৰণ এই মহিলা সবলীকৰণ কিন্তু বিভিন্ন ধৰণে আমি কৰিব পাৰো আৰু ছাৰে সেই প্ৰমাণ কৰি দেখুৱাইছে আজিৰ পৰা 40-50 বছৰ আগতে বালিকা বিদ্যালয় প্ৰতিষ্ঠা কৰি নহয়নে ছাৰ সেই বিষয়ে অকমান কক কিমান কষ্ট আছে গোটেই কথাখিনি শিক্ষাৰ ওপৰতে এই কথা হ'ল মই যিখন স্কুলত শিক্ষকতা কৰিছিলোঁ সেইখন ছোৱালী স্কুল আমাৰ জননেতা সিদ্ধিনাথ শৰ্মাৰ নামত স্থাপন সিদ্ধিনাথ শৰ্মা ছোৱালী হাইস্কুল মোৰ স্কুলখন আৰু সেইখন আমাৰ ৰাইজৰ এনেকুৱা এটা ভাৱ হ'ল যে অঞ্চলত স্ত্ৰী শিক্ষাৰ প্ৰচাৰটো কম গতিকে আমি এখন স্ত্ৰী শিক্ষা অনুষ্ঠান কৰিব লাগে মই যেতিয়া ডিগ্ৰী পৰীক্ষা দি আহিছোঁ তেওঁ মোৰ লগত আলোচনা কৰি গ'লে যে আমি এখন স্ত্ৰী শিক্ষা পাতাটো খুব কঠিন অতি কঠিন তথাপিতো ৰাইজে ভাবিছে যে নহয় কঠিন হ'লে আমি এইটো কৰিব লাগিব আমাৰ ওচৰৰ আমাৰ স্থানীয় আমাৰ যিবিলাক ছোৱালী আছে সেইবিলাক আমি শিক্ষিত কৰিব লাগে ছোৱালীবিলাক যেতিয়া শিক্ষিত হ'ব তেতিয়াই ঘৰখনৰ মই আগতেও কৈছোঁ ঘৰখনৰ পৰিৱেশ ভাল হ'ব ঘৰখন শিক্ষিত হ'ব এই ক্ষেত্ৰত ৰাইজে আলোচনা বিলোচনা কৰি সেই ছোৱালী স্কুলখন পাতিলে আৰু ছোৱালীখন পাতাই নহয় তাতে মোক প্ৰধান শিক্ষক পাতিলে প্ৰধান শিক্ষক পাতিলে ইমান প্ৰধান শিক্ষক পাতা মানে দায়িত্বটো বাঢ়ি গ'ল বিশেষকৈ আমি ছোৱালীৰ ঘৰে ঘৰে যাব লগা হ'ল ছোৱালীক মাতি আনিব কাৰণে ঘৰৰ পৰা মাতি তাতে গৃহস্থও কিছুমানে সিমান ইচ্ছা নকৰে আৰু যে নহওক আমাৰ কমিটিৰ সহযোগত আমি ছোৱালীবিলাক মাতি আনি আৰু সেইসকল ছাত্ৰী নিশ্চয় এতিয়া ক'ৰবাত নহয় ক'ৰবাত প্ৰত্যেকে বাপৰে বাপ বহুত ছোৱালী এতিয়া বেলেগ বেলেগ জেগাত ক'ৰবাত হেডমিষ্ট্ৰেছ হৈছে কলেজতো কাম কৰিছে দূৰদৰ্শনতো কাম কৰিছে বিভিন্ন জেগাত কাম কৰি আছে এইটো এটা আনন্দৰ কথা সেই ছাত্ৰীবিলাকে আৰু সেই ছাত্ৰী মই ক'লো ঘৰত মাতি অনাটো বৰ সহজ নহয় নিশ্চয় তথাপিতো এটা ভাল যিবিলাক অভিভাৱক শিক্ষিত তেওঁবিলাকে আগবঢ়াই দিয়ে আমি 12জনী ছোৱালীৰ দ্বাৰা আমি আৰম্ভ কৰিছিলোঁ সেই 12জনী ছোৱালীৰ পৰা যাই যাই এখন আজি ডাঙৰ স্কুল গতিকে আমি ফেন্সাৰ স্কুলত ফেন্সাৰ শব্দটো জানো নিশ্চয় ফেন্সাৰ শব্দ জানো য'ত দৰমহা নাই য'ত মানে খাটিব লাগে বেছি কিন্তু সেই ফেন্সাৰ স্কুলত সোমোৱাৰ পিছত যি আনন্দ আছে মই বেলেগত চাকৰি পাইছিলোঁ মই বেলেগ স্কুলতো চাকৰি পাইছিলোঁ কিন্তু নগ'লো এটা মোহ জন্মিল নিশ্চয় আৰু ছাৰ সেইকাৰণে চাগে কোৱা হয় সেয়া মানুহ গঢ়া কমাৰ খাত মানুহ গঢ়াৰ কিমান মানুহ গঢ়িছে চাগে আপোনাৰ হিচাপ ল'ব নোৱাৰি ছাৰ মই আৰু এটা প্ৰসংগ মোৰ এতিয়া মনলৈ আহিছে এটা কথা আজিকালি যিহেতু আপুনি তেতিয়াৰ কথা পাতি আছো মই এতিয়াৰ কথালৈ অকণমান আহিছোঁ আজিকালি যিহেতু ল'ৰা ছোৱালীৰ হাতত প্ৰায়ে আমি দেখিবলৈ পাওঁ হাতত মোবাইল আৰু সন্মুখত টিভিৰ পৰ্দা খুব বেছিকৈ এই দুটা প্ৰচলন খুব বেছি হৈছে কিন্তু আগৰ দিনত সেই কণ কণ ল'ৰা ছোৱালীসকলৰ হাততে আকৌ টিংকল আছিল সাধু কথাৰ কিতাপ আছিল বুঢ়ী আইৰ সাধু নাইবা বাতৰি কাকত আছিল আৰু মাক দেউতাকৰ হাততো কিন্তু বাতৰি কাকতে আছিলে গতিকে এই যে সময়বোৰ পৰিৱৰ্তন হ'ল আকৌ কেনেকৈ আমি পৰিৱৰ্তন কৰিব পাৰোঁ আকৌ কেনেকৈ এই ধুনীয়া সময়বোৰ আমি লৈ আহিব পাৰোঁ এইটো কৰাৰ আচলতে খুব টান কথা নহয় সেইকাৰণে যে আমাৰ সমাজত যিবিলাক আমি অন্ততঃ শিক্ষিত ব্যক্তি আছোঁ সেই শিক্ষিত ব্যক্তিসকলে যদি আমি একমত হৈ আমি তেনেকুৱা অভিভাৱকৰ ল'ৰা ছোৱালী যদি তেনেকুৱাকৈ ফুৰে কোনো কাম নোহোৱাকৈ ঘূৰি ফুৰে আমি সেই অভিভাৱকক লাগ ধৰিব লাগে যে তোমাৰ ল'ৰাটো এনেকুৱা ঘূৰি আছে তাক তুমি অলপ কণ্ট্ৰল কৰিবাচোন সিটো অমুকৰ ঘৰত টিভি চাই বহি থাকে তাত তুমি অলপ ক'বাচোন যে ল'ৰাটোক আনি অন্ততঃ ঘৰত টিভি চাওকচোন বাহিৰৰ ঘৰত কিয় টিভি চাব লাগে আৰু মোবাইল লৈ কাৰোবালৈ কাণত ফোন কৰি থাকে কালৈ ফোন কৰে তাক সুধিব লাগে সেইটো আচল দায়িত্ব আমাৰ মাক দেউতাকৰ দায়িত্ব আৰু মাক দেউতাকৰ লগতে আমাৰ সামাজিক হিচাপে আমাৰো দায়িত্ব আছে
কাৰণ মই যদি দেখোঁ তুমি ফোন এটা লৈছা লৈ পেলাই ৰাস্তাত ফোনে কৰি আছা কাক ফোন কৰিছে সেইটো আমি নুশুনো কিয় ফোন কৰিছে আমি ক'ব লাগিব ৰ'বা তোমাক মই আজি 2-3 দিন দেখা পাইছোঁ কিয় ফোন কৰি আছা কাক ফোন কৰি আছা অলপ ফোনটো বাদ দিবা অলপ লিখা ভাৰত লাগা এটা কথা মই বাৰ্তা এটা কৈছিলোঁ আমাৰ এজন গাৰ্জেনৰ কথা কৈছিলোঁ ছোৱালীজনীয়ে ক্লাছ 10ত পঢ়ে ছোৱালীজনীয়ে দেউতাক কৈছে যে দেউতা টিভিটো মই মেট্ৰিক পাছ নকৰাক লাগি এই টিভি কিন্তু চলিব নোৱাৰে দে এই কথাটো ক'ব পাৰিছে ছোৱালীজনীয়ে কেনেকৈ ক'ব পাৰিছে তেওঁ নিশ্চয় আমাৰ নিচিনা মানুহৰ ক'ৰবাত আলোচনা শুনিছে যে এনেকুৱাকৈ পঢ়ি থকা অৱস্থাত টিভি কৈ এনেকৈ চাব নালাগে চাব লাগে গোটেই নালাগে নহয় মনৰো এটা ভাল লগা বেয়া লগা কথা থাকে নহ'লে টিভিটো কি ওলালে নিশ্চয় আজি ওলালে যদি আমি দূৰৰ এইবিলাক কথা ৰাইজক ক'বই নোৱাৰো ৰাইজক আগত ব্যক্ত কৰিব নোৱাৰো তেতিয়াহ'লে টিভিটোৰ দৰকাৰ কি হয় এনেকুৱা কথা থাকে সেই ছোৱালীজনীক মই ঘৰত যেতিয়া মেট্ৰিক পাছ কৰে মই পিতাকে চাহ খাব মাতিছে মই ধন্যবাদ দি আছো যে তোমাক ধন্যবাদ দিলোঁ এইবিলাক কথা অলপমান সমাজত জানিব লগা কথা আছে হয় হয় নিশ্চয় ছাৰ আপুনি প্ৰকৃতি প্ৰেমৰ লগত জড়িত লগতে আপুনি এগৰাকী প্ৰকৃতি প্ৰেমী আচলতে প্ৰকৃতিৰ লগত জড়িত গছ পুলি ৰুৱে আৰু লগতে আপুনি বিলুপ্তপ্ৰায় যিবোৰ চৰাই সেইবোৰ সংৰক্ষণ কৰে আচলতে এইবোৰ কৰিও আমি আমাৰ জীৱনটো ধুনীয়া কৰিব পাৰোঁ এই কাৰণে কাৰণ আমাৰ হাতত বহুত সময় থাকে ইতিমধ্যে ক'লোৱে এই সময়খিনি আমি ধুনীয়া কৰি তুলিব পাৰোঁ এই সম্পৰ্কে আপুনি আপোনাৰ পৰা 2টা লাইন শুনিব বিচাৰিম ৰাইটো মই আছোঁ চৰাই চিৰিকটিবিলাক মই বৰ ভাল পাওঁ নিশ্চয় আৰু চৰাই চিৰিকটি ভাল পোৱা কথাটো মানে কেনেকৈ বাহিৰত জানিলে মই নাজানো মই এই যে আমাৰ এটা প্ৰজ্ঞাৰত্ন আপুনি উপাধি পাইছে বিশ্ব পক্ষী দিৱস উপলক্ষে ৰাজ্যিক পক্ষী সুৰক্ষা সমিতিয়ে মোক এইটো দিছে এই কিয় দিছে সেই তেখেতসকলে বোধহয় অলপ জানে যে তেওঁ অলপ প্ৰকৃতি প্ৰেমী মানুহ মানে মই গছপুলি ৰোৱা সম্পৰ্কতে মই কৈছোঁ আমাৰতো স্কুল কলেজবিলাকত আগৰ পৰাই এইবিলাক চলি থাকে গছপুলি ৰোৱাটো আৰু অন্য দিশত আমাৰ এই যিবিলাক খেতি পথাৰ আছে খেতি পথাৰত কিছুমান সৰু সৰু ৰাস্তা আছে যাক পানীবিলাক খেতিৰ কাৰণে পানীবিলাক সংৰক্ষণ কৰা হয় ধৰি ৰাখাই পানী বৰষুণৰ পানী আহি ধৰি ৰাখি পেলাই তাতে কিছুমান সৰু সৰু গছ আছিল আৰু ডাঙৰ ৰাস্তা থাকিলে ডাঙৰ ডাঙৰ গছ আছিল সেই গছবিলাকত চৰাইবিলাক থাকে আৰু যি খেতি পথাৰত এই কিছুমান পোক পৰুৱাই খেতি অনিষ্ট কৰে সেই চৰাইবিলাকে তাত পৰে আৰু সেই পোকবিলাক খায় যাৰ ফলত আমাৰ সেই বিশেষকৈ ধান খেতি বা অন্যান্য খেতি ভাল হৈ থাকে তাৰ কাৰণে আজিকালিৰ দৰে নতুন কৰি মানে ঔষধ ছটিয়াব নালাগে এতিয়া এইটো এটা প্ৰকৃতিৰে কথা সেই যদি চৰাইবিলাকে তেনেকুৱা কৰি খায় সেই পোক পৰুৱাবিলাক খায় যে গছ নাথাকিলে আমি আমাৰ জীৱনটো মধুৰ কৰিব নোৱাৰোঁ সেইকাৰণে খুব গৰম লাগিছে গছডালৰ তলত থাকিলে আমাৰ মনটো হাত পৰে এনে যদি গছ যদি নাথাকে তে সেই আমি অক্সিজেনটো নাপাওঁ সেই সুবিধাটো আমি নাপাওঁ দ্বিতীয়তে আৰু মই এটা কথা পৰামৰ্শ দিব বিচাৰিছোঁ যে আমাৰ মানুহবিলাক যে মৰে কাৰোবাৰ মাক মৰিছে কাৰোবাৰ পিতা মৰিছে কাৰোবাৰ ভাগ অকালতে ভাতৃ মৰিছে এইবিলাক মৰিলে আমি আচলতে একোজোপা গছ ৰুই তেওঁলোকৰ স্মৃতিটো ৰাখিব লাগে কাৰণ এইকাৰণে ৰাখিব লাগে সেই স্মৃতিয়ে সেই মানুহজনক জীয়াই ৰাখে সেই মানুহজনক জীয়াই ৰখাৰ পদ্ধতি হ'লে গছজোপা যদি ৰোৱা যায় সেই গছজোপাই সেই মানুহজনক জীয়াই ৰাখে সেই গছজোপা যে তেওঁ সংৰক্ষণ কৰিব ভাল কৰে এই মোৰ দেউতাৰ কাৰণে গছজোপা ৰুইছোঁ মই পিতাৰ নামত গছজোপা ৰুইছোঁ মই মাৰ নামত ৰুইছোঁ সাৰ পানী যোগাই তেওঁলোকে গছডাল সংৰক্ষণ কৰে সেই সংৰক্ষণ কৰিলে গছডাল থাকিব এনেই গছ পুলি ৰুই গ'লো সংৰক্ষণ নাই তেতিয়া কিন্তু এই কামটো নহ'ব আৰু আমাৰ এনেকৈ আমাৰ মানুহ মৰিলে আমাৰ সোঁৱৰণি গ্ৰন্থ হ'লেও মানুহ জীয়াই থাকিলে ভাল কথাখিনি লিখে সম্বৰ্ধনা গ্ৰন্থ হ'লেও এইবিলাকেও মানুহক কিন্তু জীয়াই ৰখাৰ সম্ভৱ নাই এইবিলাকে যে মানুহজনে মৰিল তেওঁৰ এখন কিতাপ ওলালোঁ সেই কিতাপখনত তেওঁৰ জীৱন বৃত্তান্ত থাকিব সেইখন এখন দলিল হৈ থাকে আৰু সম্বৰ্ধনা গ্ৰন্থ এখন ৰাখিলেও সেইজনত মানুহৰ কৃতিত্ব তেওঁ জীয়াই থাকোঁতে পঢ়িবলৈ পায় তেওঁৰ আয়ুস বাঢ়ে আয়ুস দেখা বাঢ়ে যে মোৰ কাৰণে ইমান মানুহে লাগিছে ইমান মানুহে মোক আশীৰ্বাদ দিছে তেতিয়া মোৰ কিন্তু আয়ুসটো বাঢ়ে
আমাৰ কিছুমানে আয়ুস বাঢ়াৰ কাৰণে কিছুমানে ভাবে, কিছুমানে আয়ুস কমৰ কাৰণে ভাবে। এই কমৰ কাৰণে কোনো নাভাবে আচলতে। মৰাৰ কথা ক'লে তেওঁলোকে বেয়াই পায়, কাৰণ আৰু 2-4 দিন জীয়াই থাকিবৰ কাৰণে ভাল পায়। এই আজি মই বাটত ধৰিলে ব্ৰাজিলৰ বোলে কোনোবা এজনী বুঢ়ী মৰিছে, বুঢ়ী না মতা মানুহ মৰিছে 127 বছৰত। 127 বছৰ জীয়াই থাকি তেওঁৰ মৃত্যু হ'ল। এই 127 বছৰ জীয়াই কেনেকৈ আছে? তেওঁ নিশ্চয় এইবিলাকৰ মাজেৰে তেওঁলোকৰ কিতাপৰ মাজত অধ্যয়ন কৰি জীয়াই আছে। হয়তো তাত গছ পুলি ৰুব পৰা নাই, এইটো বেলেগ কথা। কিন্তু আমি গাঁও অঞ্চলত আমাৰ দৰকাৰ। ধন্যবাদ ছাৰ। যিহেতু আমাৰ সময় শেষ হ'ল, গতিকে অনুষ্ঠান সামৰিবই লাগিব। আপোনাক অশেষ ধন্যবাদ। ইমান সুন্দৰকৈ সহজ সৰল ভাষাত আপুনি কথাবোৰ বুজাই দিছে। নিশ্চয় আমি আপুনি কোৱা কথাখিনি আমিও মনত ৰাখিম, আমাৰ দৰ্শকসকলেও নিশ্চয় ভাল পালে। ধন্যবাদ ছাৰ। ধন্যবাদ। প্ৰিয় দৰ্শক, জীৱন মধুৰ অনুষ্ঠানত আজিলৈ ইমানে। আজিলৈ আহিছো, নমস্কাৰ।